গুৰুত্বপূৰ্ণ খবৰ বাংলাদেশৰ নিৰ্বাচনত বিএনপিৰ বৃহৎ জয় আৰু তাৰ পিছতে প্ৰধানমন্ত্ৰী হোৱাৰ দিশে তাৰিক ৰহমান আৰু বৰ্তমান সময়ত তাৰিক ৰহমানক শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে স্পষ্টকৈ কৈছে বাংলাদেশে এখন নতুন বাংলাদেশ বিচাৰিছে প্ৰতিগৰাকী লোকে নতুন বাংলাদেশ বিচাৰিছে গতিকে তাৰিক ৰহমানক শুভেচ্ছা জ্ঞাপন কৰিছে আৰু 20 বছৰৰ পিছত বাংলাদেশৰ শাসনভাৰ যাব বিএনপিৰ ওচৰলৈ আৰু এই সন্দৰ্ভত মোদীয়ে কি কৈছে লৈ অহাৰ চেষ্টা কৰিছে জনাই আছো ডাঙৰ খবৰ টাইম এইট বিগ ব্ৰেকিং বাংলাদেশৰ নিৰ্বাচনত বিএনপিৰ বিশাল জয় বাংলাদেশ জাতীয়তাবাদী পাৰ্টিৰ বৃহৎ জয় দীৰ্ঘ 17 বছৰীয়া নিৰ্বাসিত জীৱনৰ অন্তত দেশৰ প্ৰধানমন্ত্ৰী হ'ল তাৰিক ৰহমান 17 বছৰৰ পিছত বাংলাদেশলৈ উভতি আহিছিল আৰু বৰ্তমান সময়ত প্ৰধানমন্ত্ৰী হৈছে 20 বছৰৰ বিৰতিৰ পিছত বাংলাদেশৰ শাসন যাব বিএনপিৰ ওচৰলৈ আৰু নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী তাৰিক ৰহমানলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে এই বিজয় তাৰিক ৰহমানৰ নেতৃত্বৰ প্ৰতি বাংলাদেশৰ জনসাধাৰণৰ অটল আস্থাৰ প্ৰতিফলন বুলি উল্লেখ কৰিছে জনতাৰ অভূতপূৰ্ব সমৰ্থনত পুনৰ ক্ষমতা দখল বিএনপিৰ নতুন দিগন্তৰ দিশে বাংলাদেশ আৰু বৰ্তমান সময়ত ছাত্ৰ আন্দোলনৰ পিছত বৰ্তমান সময়ত অনুষ্ঠিত হৈছে নিৰ্বাচন আৰু জয় লাভ কৰিছে বিএনপি আৰু প্ৰধানমন্ত্ৰী হ'ব তাৰিক ৰহমান আৰু তাৰিক ৰহমানক লৈ বিশ্ব ৰাজনীতিত চৰ্চা আৰম্ভ কৰিছে আৰু এইগৰাকী হৈছে তাৰিক ৰহমান খালেদা জিৰ পুত্ৰ 17 বছৰৰ পিছত বাংলাদেশলৈ উভতি আহি এক নতুন অধ্যায়ৰ সূচনা কৰিছে বাংলাদেশত গঠন কৰিছে বিএনপিৰ চৰকাৰ 20 বছৰৰ পিছত শাসনভাৰ লৈছে বিএনপিৰ বাঘজৰী পুনৰ এবাৰ মজবুত কৰিছে শাসনভাৰ লৈছে বিএনপিয়ে আৰু বিএনপিৰ জয় লাভ কৰাৰ পিছতে প্ৰধানমন্ত্ৰী হিচাপে থিয় দিছে তাৰিক ৰহমান আৰু স্পষ্ট হৈ পৰিছে এই কথা যে বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী হ'ব তাৰিক ৰহমান আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও তাৰিক ৰহমানক শুভেচ্ছা জ্ঞাপন কৰিছে সামাজিক মাধ্যম যোগে শুভেচ্ছা জ্ঞাপন কৰিছে এটো হৈছে সামাজিক মাধ্যমত দিয়া পোষ্ট স্পষ্টকৈ শুভেচ্ছা জ্ঞাপন কৰিছে তেওঁ কৈছে বাংলাদেশৰ জনতাই যে বিশ্বাস কৰিছিল সেই বিশ্বাসৰ প্ৰতিফলন হৈছে আৰু বৰ্তমান সময়ত এনেকৈ বাংলাদেশ জাতীয়তাবাদী পাৰ্টিয়ে নিজৰ ক্ষমতা দখল কৰিছে শাসনভাৰ কৰিব সমান্তৰালকৈ বাংলাদেশৰ প্ৰধানমন্ত্ৰী হ'ব তাৰিক ৰহমান এটা গুৰুত্বপূৰ্ণ খবৰ বিশ্ব ৰাজনীতিত এটা নতুন নাম আহিছে অশান্ত বাংলাদেশত বৰ্তমান সময়ত শান্তি শৃংখলা বৰ্তাই হ'ব নেকি ভাৰতৰ সৈতে বাংলাদেশৰ সম্পৰ্ক কেনে হ'ব তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে কিয়নো শেখ হাছিনাৰ পতনৰ পিছতেই ভাৰতৰ সৈতে বাংলাদেশৰ সম্পৰ্ক কিন্তু ভাল নাছিল খেলা লাগিলে ক্ৰিকেটৰ পৰা আৰম্ভ কৰিয়েই হওক বা উত্তৰ পূবৰ যি চিকেন নেক হয় তাক লৈ হওক চিকেন নেকক লৈও বাংলাদেশৰ যি অন্তৰ্বৰ্তীকালীন চৰকাৰ আছিলে অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছেও কিন্তু ভাৰতৰ চিকেন নেকক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছিল বাংলাদেশৰ মেপত উত্তৰ পূবৰ কেইবাটাও অংশ অন্তৰ্ভুক্ত কৰিছিল আৰু তাৰ পিছতেই ভাৰতৰ বিভিন্ন প্ৰান্তত ভাৰত জুৰি চৰ্চা আৰম্ভ হৈছিল বাংলাদেশৰ সৈতে সম্পৰ্ক বেয়া হোৱা দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান সময়ত এইগৰাকী তাৰিক ৰহমান প্ৰধানমন্ত্ৰী হোৱাৰ পিছত ভাৰতৰ সৈতে কি সম্পৰ্ক হ'ব তাক লৈও চৰ্চা চলিছে আলোচনা হৈছে কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যম যোগে শুভেচ্ছা জ্ঞাপন কৰিছে তাৰিক ৰহমানলৈ শুভেচ্ছা জ্ঞাপন কৰিছে সমান্তৰালকৈ বিএনপি লৈও শুভেচ্ছা জ্ঞাপন কৰিছে আৰু ইয়াৰ পিছতেই আলোচনাৰ সৃষ্টি হৈছে তাৰিক ৰহমান প্ৰধানমন্ত্ৰী হোৱাৰ পিছত ভাৰতৰ সৈতে সম্পৰ্ক কি হ'ব বিগত সময়ত কিন্তু ভাৰতৰ সৈতে সম্পৰ্ক ভাল নাছিল বাংলাদেশৰ কেইবাটাও বিতৰ্কিত মন্তব্য কৰিছিল মহম্মদ ইউনুছে বিতৰ্কিত মন্তব্য কৰিছিল পাকিস্তানক উপহাৰ দিছিল ভাৰত সংলগ্ন হৈ থকা বাংলাদেশৰ মেপ কল্পনা কৰক মহম্মদ ইউনুছে বা যি অন্তৰ্বৰ্তীকালীন চৰকাৰ আছিলে সেই চৰকাৰখনে হিন্দুৰ ওপৰত অত্যাচাৰ বৃদ্ধি কৰাইছিলে দেখিবলৈ পাইছিলোঁ কি ধৰণে বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ হৈছিলে বাংলাদেশত হিন্দুক কি ধৰণে নিৰ্মমভাৱে হত্যা কৰা হৈছিলে জীৱনতে জ্বলাই দিয়া হৈছিল তাৰ পিছতেই ভাৰতে বাংলাদেশৰ বিৰোধ কৰিছিলে আৰু তাৰ পিছত ভাৰতৰ সৈতে সম্পৰ্ক অধিক বেয়া হৈ পৰিছিল বাংলাদেশৰ সেয়া লাগিলে ক্ৰিকেট জগততে হওক বা ৰাজনৈতিক ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰতে ভাৰতৰ সৈতে সম্পৰ্ক বেয়া হৈছিল আৰু ক্ৰমান্বয়ে বাংলাদেশৰ হিন্দুৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাইছিল আৰু বৰ্তমান সময়ত চৰকাৰ গঠন হৈছে বাংলাদেশে এখন নতুন চৰকাৰ লাভ কৰিছে বিএনপি চৰকাৰে শাসন কৰিব বাংলাদেশ আৰু তাৰ পিছতে এক নতুন নাম আহিছে তাৰিক ৰহমান যিগৰাকী তাৰিক ৰহমানে 17 বছৰ লণ্ডনত আছিল লণ্ডনত থকাৰ পিছত 17 বছৰৰ পিছত বাংলাদেশলৈ উভতি আহে বাংলাদেশলৈ উভতি আহি নিজৰ যি দল আছে মাতৃৰ যি দল আছিল
বিএনপিৰ কামান লয় বা দায়িত্ব লয়, নেতৃত্ব লয় আৰু তাৰ পিছতে বিএনপিক এই শিখৰলৈ উপনীত কৰে। আৰু খালেদা জিয়াৰ মৃত্যুৰ পিছৰে পৰা চৰ্চাত আছিলে যে পুনৰ বিএনপিয়ে যদি শাসন লাভ কৰে তেন্তে তাৰিক ৰহমান হ'ব প্ৰধানমন্ত্ৰী, আৰু সেয়া স্পষ্ট হৈছে। তাৰিক ৰহমান বাংলাদেশৰ প্ৰধানমন্ত্ৰী হৈছে, আৰু বৰ্তমান সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সামাজিক মাধ্যমযোগে শুভেচ্ছা জ্ঞাপন কৰিছে, তাৰিক ৰহমানক শুভেচ্ছা জ্ঞাপন কৰিছে। আৰু ইয়াৰ পিছত এটা কথা আমি ইংগিত দিব পাৰোঁ যে বাংলাদেশৰ সৈতে ভাৰতৰ সম্পৰ্ক ভাল হ'ব পাৰে। বিগত সময়ত কেইবাটাও বৃহৎ মন্তব্য কৰিছিল অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে, কেইবাটাও বৃহৎ মন্তব্য কৰিছিল। তেওঁ স্পষ্টকৈ কৈছিল যে চিকেন নেক যি আছে বাংলাদেশত অন্তৰ্ভুক্ত কৰা হ'ব, চিকেন নেক ধ্বংস কৰা হ'ব। বিভিন্ন সময়ত বিভিন্ন বিতৰ্কিত মন্তব্য কৰি আহিছিল, যাৰ ফলত ভাৰততো চৰ্চা আৰম্ভ হৈছিল। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল, কিয়নো বাংলাদেশে পাকিস্তানকে ধৰি বিভিন্ন সময়ত ভাৰতৰ সৈতে সংলগ্ন হৈ থকা বাংলাদেশৰ মেপ প্ৰদৰ্শন কৰিছিল, যাক লৈ চৰ্চা হৈছিল ৰাজনৈতিক মহলত। ভাৰতেও ইয়াৰ প্ৰত্যুত্তৰ দিছিল। ভাৰতে স্পষ্ট কৰিছিল বাংলাদেশে যদি আমাৰ চিকেন নেকক আক্ৰমণ কৰে তেন্তে আমিও ইয়াৰ প্ৰত্যুত্তৰ দিম। বাংলাদেশৰ যি দুটা চিকেন নেক আছে সেই চিকেন নেক দুটা আমি আক্ৰমণ কৰিম, এনেকুৱা মন্তব্য কৰা হৈছিল। আৰু ধাৰাবাহিকভাৱে বাংলাদেশৰ সৈতে ভাৰতৰ সংঘাত বৃদ্ধি পাইছিলে। আৰু বৰ্তমান সময়ত এখন নতুন চৰকাৰ লাভ কৰিছে বাংলাদেশে, বিএনপিয়ে শাসন কৰিব। বিএনপিয়ে শাসন কৰাৰ পিছতেই স্পষ্ট হৈ পৰিছে এটা কথা, দুয়োখন দেশৰ মাজৰ সম্পৰ্ক ভাল হ'ব। তাৰিক ৰহমানক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে শুভেচ্ছা জ্ঞাপন কৰিছে। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই পোষ্টটোৰ পৰা এটা কথা স্পষ্ট হ'ব পাৰি যে বাংলাদেশৰ সৈতে ভাৰতে সম্পৰ্ক ভাল কৰাৰ চেষ্টা কৰিছে, ভাৰতেও সংঘাত বিচৰা নাই। যদি এনেকুৱা হয় তেন্তে দুয়োখন দেশৰ কাৰণে ভাল হ'ব, বিশেষকৈ বাংলাদেশৰ কাৰণে আৰু উত্তৰ পূবৰ কাৰণে এক ভাল বাতাবৰণ বুলি ক'ব পাৰিম, কিয়নো উত্তৰ পূব আৰু বিশেষকৈ অসম হয়, অসম আৰু বাংলাদেশৰ সীমান্তৱৰ্তী দুই ঠাই লগালগিকৈ আছে, যাৰ ফলত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক বৃদ্ধি পালে অসমৰো লাভ হ'ব, উত্তৰ পূবৰো লাভ হ'ব, সমান্তৰালকৈ বাংলাদেশৰো লাভ হ'ব। নিশ্চয়কৈ এই কথা সকলোৱে আলোচনা কৰিছে। আৰু বৰ্তমান সময়ত তাৰিক ৰহমানে শপত গ্ৰহণ কৰাৰ পিছতে নিশ্চয়কৈ মোদীয়েও এই ক্ষেত্ৰত আলোচনা কৰিব, মোদীয়েও আলোচনাত মিলিত হ'ব পাৰে। যদি দুয়োখন দেশে সম্পৰ্ক ভাল কৰে তেন্তে বিশ্বৰ অৰ্থনীতিত বাংলাদেশেও কিন্তু অগ্ৰণী ভূমিকা লাভ কৰিব। বাংলাদেশৰ কেইবাটাও বহু ক্ষুদ্ৰ উদ্যোগ আছে, যি ক্ষুদ্ৰ উদ্যোগে এক নতুন আশাৰ ৰেঙনি লাভ কৰিব। তাৰিক ৰহমানে এটা কথা স্পষ্ট কৰিছিল, প্ৰতিশ্ৰুতি দিছিল যে বাংলাদেশক এখন আগশাৰীৰ দেশ হিচাপে কৰা হ'ব, সমান্তৰালকৈ আন্তঃগাঁথনি উন্নয়ন, শিক্ষা উন্নয়ন, চিকিৎসা উন্নয়ন, এই সকলোবিলাক প্ৰতিশ্ৰুতি দিছিল। আৰু শপত গ্ৰহণৰ পিছত বা বিএনপিয়ে চৰকাৰ গঠনৰ পিছত কি ধৰণে এইসমূহ প্ৰতিশ্ৰুতি পূৰণ কৰে সেইসমূহ লক্ষণীয় হ'ব, বা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক কিদৰে বৰ্তাই ৰাখে সেয়া লক্ষণীয় হ'ব, কিয়নো শ্বেখ হাছিনাৰ পদত্যাগৰ পিছতেই বাংলাদেশৰ সম্পৰ্ক কিন্তু আন্তঃৰাষ্ট্ৰীয় যিসমূহ ৰাষ্ট্ৰ আছে, আমেৰিকাকে ধৰি ভাৰত, ৰাছিয়া, সকলোৰে ক্ষেত্ৰত সম্পৰ্ক বেয়া হৈছিল। আৰু তাৰ পিছতে বাংলাদেশৰ অৰ্থনীতি দুৰ্বল হৈছিল। আৰু বৰ্তমান সময়ত যদি সুস্থিৰ বাতাবৰণ বিচাৰিছে তাৰিক ৰহমানে, নিশ্চয়কৈ ভাৰত, আমেৰিকা এইসমূহ ৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক ভাল কৰিব। আৰু ইয়াৰে হৈছে এটা উৎকৃষ্ট উদাহৰণ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে সামাজিক মাধ্যম যোগে বাংলাদেশৰ নেতৃত্ব দিয়া বা বিএনপিৰ নেতৃত্ব দিয়া প্ৰধানমন্ত্ৰী তাৰিক ৰহমানক শুভেচ্ছা জ্ঞাপন কৰিছে।